যেহেতু পৰীক্ষাবোৰ অন্ত হ'বগৈ আৰু সেইকাৰণে আমি ইতিমধ্যে ৰাজ্যিক নিৰ্বাচন আয়োগক আমি জনাইছোঁ যে তেওঁলোকে 1 বা 2 তাৰিখে যদি নিৰ্বাচন অনুষ্ঠিত কৰা অধিসূচনা জাৰি কৰে আৰু তেতিয়াহ'লে আমি দেখা পাওঁ যে এমাহৰ যেহেতু সময় লাগে 30 এপ্ৰিলৰ আগে নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু ইতিমধ্যে দলে যি দায়িত্ব প্ৰদান কৰিছিলে পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত আমাৰ প্ৰত্যেকগৰাকী মন্ত্ৰীক বা জ্যেষ্ঠ কাৰ্যকৰ্তাক জিলা হিচাপে দায়িত্ব অৰ্পণ কৰিছিলে, তেনেকুৱাকৈ মোকো দায়িত্ব অৰ্পণ কৰিছিলে। মই ইতিমধ্যে সেই দায়িত্ব যি আমাৰ বিলাসীপাৰা সাংগঠনিক জিলা, ইয়াৰ উপৰিও আমাৰ দৰং জিলা, গতিকে দৰং জিলা আৰু বিলাসীপাৰা সাংগঠনিক জিলাত ইতিমধ্যে আমি যিমানখিনি কৰিবলগীয়া আছে সেইখিনি আমি ইতিমধ্যে কৰি আহিছোঁ। আৰু ঠিক তেনেকুৱাকৈ অনুৰূপভাৱে বাকীসকলেও ইতিমধ্যে তেনেকুৱা কামখিনি সমাপ্ত কৰিছে। এইবাৰ ৰাজনীতি মুক্ত পঞ্চায়ত আমি কৰিবলৈ গৈ আছোঁ, গতিকে আমি কোনো এগৰাকী প্ৰাৰ্থীৰ ক্ষেত্ৰতে আমাৰ কোনো ধৰণৰ সমৰ্থন বা বিৰোধিতাৰ কথা আহি নপৰে। ভাল মানুহ যাতে পঞ্চায়তত যাতে আহি নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰে। ৰাজনৈতিক দলে যি পঞ্চায়ত চলাই আহিছে ইমান বছৰে, যি দলে নহওক কিয় সততে দেখা পাওঁ যে কণ্ট্ৰলিংটো থাকে ৰাজনৈতিক দলৰ ওপৰত, গঞা ৰাইজৰ কণ্ট্ৰলিং নাথাকে। কিন্তু এইবাৰ ৰাজনৈতিক দলৰ পৰিৱৰ্তে গঞা ৰাইজক এইবাৰ কণ্ট্ৰলিং ব্যৱস্থাটো আমি তুলি দিছোঁ। গঞা ৰাইজে নিশ্চিত ওপৰত ভাল ব্যক্তিক নিৰ্বাচিত কৰি গাঁও পঞ্চায়ত যাতে চলাব পাৰে তাৰ কাৰণে আমি প্ৰকৃত অৰ্থত যি আমাৰ যি ক্ষমতাৰ বিকেন্দ্ৰীকৰণ, এইবাৰহে মই ভাবোঁ ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ চূড়ান্ত ৰূপটো পাব। ইমান দিনে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ আছিল যদিও নেপথ্যত ৰাজনৈতিক দল আছিলে, সেয়া বিজেপিয়ে হওক, এজিপিয়ে হওক, কংগ্ৰেছে হওক, UDFে হওক, যি দলে নহওক কিয়। কিন্তু এইবাৰ মই ভাবোঁ যে সম্পূৰ্ণ ৰাজনীতি মুক্ত পঞ্চায়ত হ'বলৈ গৈ আছে আৰু ভাল মানুহ নিৰ্বাচিত হৈ আহিব। কংগ্ৰেছী সাংসদ গৌৰৱ যেহেতু পৰীক্ষাবোৰ অন্ত হ'বগৈ আৰু সেইকাৰণে আমি ইতিমধ্যে ৰাজ্যিক নিৰ্বাচন আয়োগক আমি জনাইছোঁ যে তেওঁলোকে 1 বা 2 তাৰিখে যদি নিৰ্বাচন অনুষ্ঠিত কৰা অধিসূচনা জাৰি কৰে আৰু তেতিয়াহ'লে আমি দেখা পাওঁ যে এমাহৰ যেহেতু সময় লাগে 30 এপ্ৰিলৰ আগে নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু ইতিমধ্যে দলে যি দায়িত্ব প্ৰদান কৰিছিলে পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত আমাৰ প্ৰত্যেকগৰাকী মন্ত্ৰীক বা জ্যেষ্ঠ কাৰ্যকৰ্তাক জিলা হিচাপে দায়িত্ব অৰ্পণ কৰিছিলে, তেনেকুৱাকৈ মোকো দায়িত্ব অৰ্পণ কৰিছিলে। মই ইতিমধ্যে সেই দায়িত্ব যি আমাৰ বিলাসীপাৰা সাংগঠনিক জিলা, ইয়াৰ উপৰিও আমাৰ দৰং জিলা, গতিকে দৰং জিলা আৰু বিলাসীপাৰা সাংগঠনিক জিলাত ইতিমধ্যে আমি যিমানখিনি কৰিবলগীয়া আছে সেইখিনি আমি ইতিমধ্যে কৰি আহিছোঁ। আৰু ঠিক তেনেকুৱাকৈ অনুৰূপভাৱে বাকীসকলেও ইতিমধ্যে তেনেকুৱা কামখিনি সমাপ্ত কৰিছে। এইবাৰ ৰাজনীতি মুক্ত পঞ্চায়ত আমি কৰিবলৈ গৈ আছোঁ, গতিকে আমি কোনো এগৰাকী প্ৰাৰ্থীৰ ক্ষেত্ৰতে আমাৰ কোনো ধৰণৰ সমৰ্থন বা বিৰোধিতাৰ কথা আহি নপৰে। ভাল মানুহ যাতে পঞ্চায়তত যাতে আহি নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰে। ৰাজনৈতিক দলে যি পঞ্চায়ত চলাই আহিছে ইমান বছৰে, যি দলে নহওক কিয় সততে দেখা পাওঁ যে কণ্ট্ৰলিংটো থাকে ৰাজনৈতিক দলৰ ওপৰত, গঞা ৰাইজৰ কণ্ট্ৰলিং নাথাকে। কিন্তু এইবাৰ ৰাজনৈতিক দলৰ পৰিৱৰ্তে গঞা ৰাইজক এইবাৰ কণ্ট্ৰলিং ব্যৱস্থাটো আমি তুলি দিছোঁ। গঞা ৰাইজে নিশ্চিত ওপৰত ভাল ব্যক্তিক নিৰ্বাচিত কৰি গাঁও পঞ্চায়ত যাতে চলাব পাৰে তাৰ কাৰণে আমি প্ৰকৃত অৰ্থত যি আমাৰ যি ক্ষমতাৰ বিকেন্দ্ৰীকৰণ, এইবাৰহে মই ভাবোঁ ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ চূড়ান্ত ৰূপটো পাব। ইমান দিনে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ আছিল যদিও নেপথ্যত ৰাজনৈতিক দল আছিলে, সেয়া বিজেপিয়ে হওক, এজিপিয়ে হওক, কংগ্ৰেছে হওক, UDFে হওক, যি দলে নহওক কিয়। কিন্তু এইবাৰ মই ভাবোঁ যে সম্পূৰ্ণ ৰাজনীতি মুক্ত পঞ্চায়ত হ'বলৈ গৈ আছে আৰু ভাল মানুহ নিৰ্বাচিত হৈ আহিব। कांग्रेसी सांसद गौरव अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।